আৰু মেইন বস্তুটো হ'ল এইফালে কচু থুৰি নহয় কচু শিয়লি আলু আৰু কচু শিয়লি তো আজি মানে এইফালে চাইছোন গোটেই একদম মানে চাবা এইফালে কঠীয়াৰ ওপৰত জাবৰ চাবৰ পৰি গ'ল এইবোৰ কি হ'ব দেই। হাই ভাই নমস্কাৰ, আশা ৰাখিছোঁ আপোনালোকৰ সকলোৱে ভালে কুশলে আছে। আৰু আজি মই কামলৈ নগ'লোঁ মানে নাহৰলৈ যাবলগীয়া হ'ল বিশেষ এটা কামত। তো নাহৰলৈ গ'লোঁ, লগতে এইফালে চুলিখিনি কাটি ল'লোঁ। কাটিংটো ভাল লাগিছেনে কমেণ্ট কৰি জনাবচোন। আৰু আমি এতিয়া যাবলৈ আছোঁ পথাৰলৈ যাবলৈ আছোঁ মানে কঠীয়াখিনি কেনেকুৱা আছে চাই আহোঁগৈ। তো মানে বৰষুণ দিলে যে গোটেই মানে পানী হৈ গ'ল। আমাৰ কঠীয়াখিনিৰ পৰা বুৰি গ'ল পাই ন বুৰিলে চাই আহোঁগৈ ব'ল কি হৈছে কি নাহোৱা। তো এতিয়া যাওঁ পথাৰলৈ ব'লক। আৰু এইফালে আমাৰ পথাৰৰ ভিউ চাওক, একদম গাঁওখন পূৰা পথাৰত পানী ভৰ্তি হৈ গ'ল। একদিন মানে সেইদিনাখন মানে ৰাতি ডাঙৰ বৰষুণ দিয়াৰ পাছতে পানী হৈ গ'ল গোটেই মানে পানী হৈ গ'ল। আৰু এইফালে চাওকচোন একদম জানৰ লগত পানী পূৰা পথাৰ সমান হৈ আছে এইফালে, আৰু এইফালেও পূৰা সমান হৈ আছে এনেকৈ পানী। আৰু এইফালে পূৰা পানী আহি আছোঁ, একদম পূৰা পানী আহি আছোঁ এইফালে চাওকচোন। তো মানে কঠীয়া পৰাৰ পৰা অহা নাই নহয়। তো আজি কেইবাদিনো হৈ গ'ল কঠীয়াখিনি ওখ হৈছে না হোৱা নাই মই মানে চাবলৈ সময় পোৱা নাই। আৰু এতিয়া গৈ চাওঁ কি হৈছে কি নাহোৱা। আৰু এইফালে আমি পাই গ'লোঁ সেই কঠীয়াতলি, আৰু কঠীয়াখিনি বাৰু ওখই হৈছিলে ন এইফালে। তো মানে কঠীয়া ওখ হৈছিলে, কিন্তু চাওকচোন একদম পানী বুৰি গ'ল। কঠীয়াখিনি চাওকচোন যথেষ্ট ওখ হৈছিলে, মানে গোবৰ পূৰা দিয়া আছিলেতো ডাঠকৈ, সেইকাৰণে কঠীয়াখিনি ওখ হৈছিলে। কিন্তু এতিয়া পানীয়ে চাওকচোন হৈ পিনে কেনেকৈ অলপ মানে কঠীয়াখিনি পাক ঘূৰ্ণি খালে এনেকৈ। তো এতিয়া কি হ'ব জানো, যদি পানীটো শুকাই গ'লে ভাল হ'ব নেকি। বৰ ডাঙৰ কথা হ'ল দেই, কি হ'ব আৰু। এইফালে চাইছোন গোটেই একদম মানে চাবা এইফালে কঠীয়াৰ ওপৰত জাবৰ চাবৰ পৰি গ'ল এইবোৰ কি হ'ব দেই। ভগৱানৰ ওপৰতে এৰিছোঁ আৰু ঘৰতে পাৰিব লাগিব। মানে বৰষুণ জাক দিয়াৰ কাৰণে মানে পানীটো মানে হৈ গ'ল, নহ'লে বা আনকালে ঠিকে থাকে। ডাঙৰ কথা হ'ল, তো পানী শুকালে ভাল হ'ব নেকি, চাই লওঁ কি হয়। নহ'লে আৰু এতিয়া পাৰিবলৈও সময় নাই নহয়, তো সময়টো গুচি গ'লগৈ। কৃষ্ণ প্ৰভু ভাল হ'লে হয় আৰু দেই। আৰু আমি কঠীয়াতলিৰ পৰা আহি পিনি এইফালে কেইডালমান ভেদাইলতা পাওঁ বুলি বিচাৰি আহিছোঁ। তো আছেনে ভেদাইলতা এইফালে? ভেদাইলতা আছিলে বাৰু ইয়াতে, তো বিচাৰিব লাগিব ওপৰত, পাওঁনে নেপাওঁ। বিচাৰ সোনকালে। দেহি ইফালে একদম পাহাৰ বগান লাগিছে ওখ। তো এইফালে ওলাই আছে ভেদাইলতা, কেইডালমান বিচাৰি লওঁ। এইবোৰ ছিঙি ল কেইডালমান। আৰু এইফালে হাতী ভেকুৰীও ওলাই আছিলে, সৰু হৈ আছে কিন্তু নিচিঙো আৰু। তো বেলেগ এদিন আহি ছিঙিব লাগিব। তো হাতী ভেকুৰী বস্তু খোৱাই নাই, কিন্তু খাবলৈ ভাল লাগে। আপোনালোকে হাতী ভেকুৰী খাই ভাল পায়নে? এনেকুৱা এইবোৰ আমি হাতী ভেকুৰী বুলি কওঁ, আৰু হয়তো বেলেগ জেগাত বেলেগ বুলি ক'ব পাৰে, কিন্তু আমি মানে এইফালে হাতী ভেকুৰী বুলি কওঁ। তো আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আৰু ভেদাইলতা কেম পালি বোলো, হ'ব যাওঁগৈ আৰু বেছি বিচাৰি নাথাকোঁ। আৰু এতিয়া যাওঁ ঘৰলৈ ব'লক। আৰু এইফালে এতিয়া ৰাতি ভাত সাঁজ খাব লৈছোঁ। আৰু এইফালে ৰাতি ভাত সাঁজত আছে এইফালে একদম ভাত, আৰু এইফালে টেঙা জলকীয়া সৈতে এইফালে কি আছে এইখিনি, ঢেকীয়া আৰু আলু ভাজি। আৰু মেইন বস্তুটো হ'ল এইফালে কচু থুৰি নহয় কচু শিয়লি আলু আৰু কচু শিয়লি। তো আজি মানে কচু শিয়লি প্ৰথম খাম। তো এতিয়া মানে মজাকৈ ভাতকেইটা খাই লওঁ কচু শিয়লিৰ লগত। ভাতকেইটা খাব লাগিব এতিয়া, নেমু চেপিলো এনেকৈ। কচু শিয়লি প্ৰথম খাম, আৰু নতুন কচু শিয়লি বুলি ক'ব লাগিব। কচু শিয়লি খাই মজা লাগে দেই। কোনে কোনে কচু শিয়লি একদম খাই ভাল পায় ক'বচোন। কচু শিয়লি মোৰ কিন্তু একদম প্ৰিয় খাদ্য, আৰু একদম পূৰা কৃষ্ণ। একদম ভোট জলকীয়া ক'বই নালাগে আৰু। মজা একদম, এতিয়া খাই লওঁ দেই ভাতকেইটা, মজা।